Hi everyone, welcome back to my channel. যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে দেন ৱেলকাম টু মাই চেনেল আৰু যদি আপোনালোক মোৰ ৰেগুলাৰ ভিউৱাৰ হ'ব আগতে মোৰ ভিডিঅ' চাইছে দেন ৱেলকাম বেক টু মাই চেনেল গাইজ। টাইমটো কিমান হৈছে জানেনে? ৰ'ব হা, দেখাই আছোঁ 12:06 ৰাতি 12:06 আজি 26 জুলাই হৈ গ'ল ছেটাৰডে। তো ভিডিঅ'টো এতিয়া শ্বুট কৰি আছোঁ বিকজ কালি আমাৰ ছাৰৰ অফিচ বন্ধ, গতিকে ছাৰে গেমিঙত বহিলে, এতিয়া গেম খেলি আছে। আৰু আজি আমাৰ মাও আহিছে, মা মানে চাকৰি জেগাৰ পৰা আহে ন, তো ঠিকছে আড্ডা মাৰিলোঁ তলত গৈ পেলাই। দেন এতিয়া ভাত খাই আহিছোঁ, আকৌ মই ৰিগেলিয়াৰ শ্বুট এটা আছিলে সেইটো শ্বুট কৰিছোঁ। চ' সেয়ে আৰু আজি অলপমান বেলেগ কথা পাতিম ৰ'ব। আজি মানে ছেটাৰডে টক কৰিম, আপোনালোকক দুটামান কথা ক'ব লগা আছে। আৰু বহুতে মোক বহুত কথা সুধি আছে। প্ৰথমতে চুলিখিনি যে মই বটক্স ট্ৰিটমেণ্টটো কৰিলোঁ কিমান ল'লে সুধিছে। চব ট্ৰিটমেণ্টটো মিলাই লৈছে বাৰু, ভাল এমাউণ্ট এটাই লৈছে, কিন্তু সেইটোৱে আৰু তাত মই কৰি ল'লোঁ। আৰু ষ্ট্ৰেইটটো বটক্সটোতো আৰু যাৰ চুলি ভাল থাকে নকৰিলেও হ'ব। মই যিহেতু মোৰ চুলিটো ডেমেজ হৈছিল কৰিলোঁ। আৰু আজি অলপমান পাৰ্চনেল কথা পাতিম, পাৰ্চনেল গাইজ। আৰু আপোনালোকৰ বহুতে মোৰ চিট এণ্ড টক ভিডিঅ'বিলাক ভাল পায়, কিন্তু মই এতিয়া আগ ধৰি বহি ল'ব লাগিব। আৰু মোৰ ৰুমৰ ছেটআপটো এবাৰ দেখাই লৈছোঁ। এইফালে ৰিং লাইটটো লগাই লৈছোঁ আৰু বেডৰুমতে শ্বুট কৰিছোঁ, কাৰণ ইমান গৰম মানে নোৱাৰি বেলেগত শ্বুট কৰিবলৈ। আৰু মই মানে এতিয়া ৰাতি হৈছে ন, গা চা ধুম, ভিডিঅ'টো শ্বুট কৰে। আৰু চমৰিনে সেই গেম খেলি আছে আৰু কিবা মুভি চাই আছে সি। তো সেইটোৱে, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। পানীটোতো লাগিবই গাইজ, কাৰণ বহুত কথা পাতিম, পানী দৰকাৰ হ'ব। আৰু মই তলতে বহি লৈছোঁ ধুনীয়াকৈ, এটা টুল আছে তাতে বহি লৈছোঁ। আৰু আজি একদম বঢ়িয়া কথা পাতিম। আজি মই শ্বুট কৰি আছোঁ নতুন মোবাইলটো, মোৰ 16 Pro Maxটো। আপোনালোকে বাৰু ভ্লগটো চালেনে? মই মানে একচুৱেলি ছাডেনলি ভাবিলোঁ যে আজি অলপমান চিট এণ্ড টক ভিডিঅ' এটা কৰোঁ। আৰু সেইকাৰণে মই মানে এটা ষ্টৰি লগালোঁ, দেখাই আছোঁ ষ্টৰিটো। এই ষ্টৰিটো লগালোঁ আৰু বহুতে মানে বহুত কুৱেশ্যনছ দিছে, এইবিলাক বহুত কিবা কিবি কুৱেশ্যনছ দিছে। তাৰ পৰা চাই আজি ধুনীয়াকৈ মই এনচাৰখিনিও আপোনালোকক দিম। আৰু ভাল লাগিছে, ইণ্টাৰেষ্টিং কুৱেশ্যন আৰু বহুতৰ মাইণ্ডত চলি থকা কুৱেশ্যন। আৰু চবৰেতো ল'ব নোৱাৰিম, কাৰণ যিহেতু ষ্টৰিটো মই দেৰিকৈ লগাইছোঁ। আৰু কিমান টাইম আগত লগাইছোঁ চাওক, অনলি 4 আৱাৰ্ছ আগত লগাইছোঁ। গতিকে 4 আৱাৰ্ছত যি কুৱেশ্যনছ আহিছে আৰু সেইখিনিৰ পৰা মই ধুনীয়াকৈ আপোনালোকক ৰিপ্লাই দিম বুলি ভাবিছোঁ। চ' দেৰি নকৰোঁ তেন্তে ব'লক, আজি বহুত কথা ক'ম, বহুত পাৰ্চনেল কথা ক'ম। আই ডোণ্ট ন', মানে লাষ্ট ভিডিঅ'টোতো বহুত বাৱাল হৈ গৈছিল মই ভিডিঅ'টো দিয়াৰ পাছত, বিকজ মই বহুত পাৰ্চনেল কথা কওঁ। একো নাই, আই ডোণ্ট কেয়াৰ গাইজ। মই যদি কিবা বেয়া পাইছোঁ ভাল পাইছোঁ, মই এভৰিথিং আপোনালোকৰ লগত যিহেতু শ্বেয়াৰ কৰোঁ, গতিকে আজিও শ্বেয়াৰ কৰিম বহুতখিনি কথা। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এটা যে লাষ্ট ভিডিঅ' দিছিলোঁ যে মই 2 days মোৰ হাজবেণ্ডক নমতাকৈ আছিলোঁ বুলি, আৰু দিছিলোঁ এক্সপ'জিং হাজবেণ্ডছ। এক্সপ'জিং হাজবেণ্ডছ মানে হৈছে যে অকল মোৰ হাজবেণ্ডৰ কথা নহয়, চবৰে হাজবেণ্ডকেইটাকে এক্সপ'জ কৰিছিলোঁ। কাৰণ এইবিলাক মানে প্ৰত্যেকটো হাজবেণ্ডৰে এইকেইটা নেচাৰ থাকে, কিন্তু বহুতে বহুত ভুল বুজিলে। বাট এইটো এটা মানে হেৰি ভিডিঅ' আছিল, সেই ভিডিঅ'টো মানে অনলি নিজৰ হাজবেণ্ডৰ ওপৰত কোৱা কথা নহয়, এইটো মানে চবৰে প্ৰব্লেম, প্ৰত্যেকজনী ছোৱালীৰ মানে মইতো ভালখিনি দেখাই থাকোঁ। চ' মই ডিছএডভান্টেজখিনি কৈ আছিলোঁ বিয়া হোৱাৰ। তো সেইটো আৰু বহুতে বুজি নাপালে বাৰু, একো নাই, ঠিক আছে, ইটছ অ'কে। চ' সেই ভিডিঅ'টো দিয়াৰ পিছত লাষ্ট যিটো ভিডিঅ' দিলোঁ তাৰপিছত মানে শাহুমাৰ ৰিয়েকশ্যনটো বহুত বেলেগ আছিল। গোটেই মানে সুধিছে যে হোৱাট ডিড ইউৰ ইন লছ চে আফটাৰ ৱাচিং ইউৰ ভিডিঅ' এবাউট নট বিং টু ইউৰ হাজবেণ্ড ফৰ 2 days। একজেক্টলি মই বহুত নাৰ্ভাছ আছিলোঁ ভিডিঅ'টো আপলোড কৰাৰ পিছত, বিকজ মই যিটো কথা ভাবি ভিডিঅ'টো আপলোড কৰিছিলোঁ তাৰে মেজৰিটি মানুহে মানে উল্টাটো বুজিছিলে ভিডিঅ'টোৰ। চ' মই মানে ভাবিলোঁ আৰে মইতো কিবা বেলেগ বুজাব গৈছিলোঁ, বেলেগে বুজিলে বাৰু, ঠিক আছে। মই ক্লেৰিফিকেশ্যন দি এটা মানে কমেণ্ট এটা পিন কৰি দিছিলোঁ, তথাপিও বহুতে ভুল বুজিলে, ঠিক আছে। দেন মই ভাবিলোঁ যে মায়ে চাগে মোক ক'ব, শাহুমাই যে ইমান পাৰ্চনেল কথা তুমি ভিডিঅ'ত কিয় শ্বেয়াৰ কৰিছা, এইবিলাক পাৰ্চনেল বস্তু হয়। বাট ছাৰপ্ৰাইজিংলি মোৰ ইনলয়ে, মানে মোৰ মাদাৰ ইনলয়ে ক'লে যে ইটছ অ'কে, এইবিলাক হয়ে, আমাৰো বহুত দিনৰ কাৰণে এইবিলাক হৈছিল, এনেকুৱা প্ৰব্লেমছ আছিল। বাট এটলিষ্ট তুমি সেইখিনি ক'ব পাৰিছা, আমাৰ দিনতো আমি কথাও ক'ব পৰা নাছিলোঁ, তুমি এটলিষ্ট সেইখিনি ক'ব পাৰিছা। আৰু কৈছে যে এটলিষ্ট আজিকালি ছোৱালী এইবিলাক কথা ক'ব পাৰে, আমাৰ দিনতো আমি ক'বও পৰা নাছিলোঁ। চ' মোৰ মাৰ ৰিয়েকশ্যন আছিল সেইটো। দেন মোৰ বহুত বেছি ভাল লাগিল, এণ্ড অ'কে, মোৰ মায়ে বুজি পাইছে, মোৰ ফেমিলিয়ে বুজি পাইছে, ইনফেক্ট মোৰ হাজবেণ্ডেই বুজি পাইছে। কিন্তু বহুতে বস্তুটো মিছ আণ্ডাৰষ্টুড কৰিলে, হয়তো মোৰো কোনোবাখিনিত ভুল হ'ল, মই ভালকৈ চাগে হয়তো যি বুজাব বিচাৰিছোঁ সেইটো আপোনালোকক হয়তো বুজাব নোৱাৰিলোঁ, সেইকাৰণে বহুতে ভুল বুজাবুজিও হৈছে, মিছ আণ্ডাৰষ্টেণ্ডিঙো হৈছে। কিন্তু এই কথাটোক লৈ মানে বহুতে সুধি আছে যে তোমাৰ শাশুমাহঁতৰ ৰিয়েকশ্যন কি হ'ল এই ভিডিঅ'টো তুমি দিয়াৰ পিছত। চ' মোৰ শাশুমাৰ ৰিয়েকশ্যন এইটোৱে আছিলে। দেন ছেকেণ্ডটো সুধিছে হু ডু ইউৰ ইন লছ ছাপৰ্ট ৱেন ইউৰ হাজবেণ্ড ফাইট, মানে তুমি আৰু তোমাৰ হাজবেণ্ডৰ যেতিয়া ফাইট লাগে, তোমাৰ ইন লজে কাক বেছি ছাপৰ্ট কৰে। যেতিয়া আমাৰ দুটাৰ কাজিয়া লাগে, মোৰ মায়ে, শাহুমায়ে মোকে বেছি ছাপৰ্ট কৰে, বিকজ মই সেইটো ক্ষেত্ৰত বহুত লাকি। মোৰ মায়ে মানে এজনী ছোৱালীৰ পাৰ্চপেক্টিভটো বুজি পায়, মানে ছোৱালী এজনীৰ ক'ত দুখ লাগে, কেনেকৈ কি হয়, সদায় মানে মোক ছাপৰ্ট কৰে। আৰু এইটো নহয় যে মই ভুল থাকিলেও
হ'লেও মোক ছাপোৰ্ট কৰে, মোক ভুলখিনি দেখাই দিয়ে মায়ে, আৰু যাৰে ভুল হওক ভুলখিনি দেখাই দিয়ে ধুনীয়াকৈ, আৰু দেউতাও একে, দুটাৰে যদি ভুল হয় আমাৰ দুটাকে ধুনীয়াকৈ বুজাই দিয়ে। আৰু সেইটোৱে, আৰু এনেকুৱা নহয় যে কিছুমানৰ থাকে ন নিজৰ ল'ৰাটোৱে শুদ্ধ, বোৱাৰীজনীক বহুত মেণ্টেল টৰ্চাৰ কৰে, বোৱাৰীজনীৰ ছাইড নলয়, সেনেকুৱা কথা নহয়। আৰু মই ভাবোঁ কোনোবাখিনিত যেতিয়া ছোৱালী এজনী বেলেগ এখন ঘৰত আহে, যদি কেতিয়াবা এনেকুৱা সৰু সুৰা জাগৰা হৈও যায়, ইনলছবিলাকে অকণমান তাইকে ভাল ফিল কৰাব লাগে, যাতে তাইৰ মনটো ভাল লাগিব ন, যিহেতু বেলেগ এখন ঘৰৰ পৰা আহি ইয়াত থাকে, গতিকে এখন ঘৰৰ মানুহে যেতিয়া তেখেতক ছাপোৰ্ট কৰে, মৰম কৰে, বহুত ভাল ফিল হয় মানে। তো মই সেইটো ভাবোঁ, কিন্তু মোৰ মায়ে সেইখিনি কৰে বাৰু, মোক বহুতখিনি মৰম কৰে, ছাপোৰ্ট কৰে, মোক বুজাই দিয়ে, ভুল হ'লেও বুজাই দিয়ে, চামৰানৰ ভুল হ'লেও তাক বুজাই দিয়ে। চ' সেইখিনিয়ে। এজনে কমেণ্ট দিছে যে তুমি ইমান শ্বৰ্টছ পিন্ধা, শ্বৰ্ট কাপোৰ পিন্ধা, ডু ইউ ফিল জাষ্ট বাই ইয়ৰ ইন লজ ৱেন ইউ ৱেৰ ৱেষ্টাৰ্ণ ক্লথছ অৰ গ' আউট এল'ন? মানে এতিয়া হয়, মই বহুত ক্ষেত্ৰত বাহিৰলৈ ওলাই যাওঁ, অকলে গুচি যাওঁ, টাইম নাথাকে, কেতিয়াবাতো মই বহুত দেৰিকৈ আহোঁ, মেক্সিমাম দেৰি হ'লেও সমীৰণ যায় মোৰ লগত, আমিতো কেতিয়াবা ৰাতি 1, 2, 3টাতো ওলাই গুচি যাওঁ, বা ঘৰলৈ 3টা বজাতো আহি সোমাওহি, মন গ'ল ক'ৰবাত কিবা ওলাই গুচি গ'লোঁ, বা পাৰ্টি চাৰ্টিত গ'লেতো দেৰিয়ে হয়। বাট এইটো নহয় যে মই অকলে নাযাওঁ, মই অকলেও যাওঁ, কেতিয়াবা মই অকলে ঘৰ আহি কেতিয়াবা 9টা, 8:30, 9টা বা 10টা সেনেকা হৈ যায়। তো আৰু মই মোৰ কাপোৰখিনিতো দেখিছে, মই শ্বৰ্টছ পিন্ধোঁ, বা একচুৱেলি মই ভাবোঁ এইটো ইমান ডাঙৰ মেটাৰ হ'ব নালাগে যে তুমি শ্বৰ্টছ পিন্ধোতে ইনলজে কিবা কয় নেকি। প্ৰথম কথা, ছোৱালীবিলাকৰ সেইখিনি ফ্ৰীডম থাকিব লাগে। আগতে বিয়াৰ আগত যেনেকৈ পিন্ধিছিল, যেনেকৈ যি কৰিছিল, বিয়াৰ পাছতো সেইখিনি ফ্ৰীডম থাকিব লাগে। তথাপিও যিহেতু আমাৰ ছ'চাইটিৰ এটা মানে টেবু আছে ন, এইটো যে বিয়াৰ পিছত ছোৱালীয়ে এইবিলাক পিন্ধিব নোৱাৰে বা সেইবিলাক পিন্ধিব নোৱাৰে, আৰু সেই ভিত্তিতে মানে কুৱেশ্যনটো সুধিছে যে তোমাৰ ইনলজে একো নকয় নেকি। বাট ট্ৰাষ্ট মি গাইজ, মই বিয়াৰ পিছতে পিন্ধিছোঁ, বিয়াৰ এদিন দুদিন পিছতে পিন্ধিছোঁ, আৰু আগৰ পৰাও মাহঁতে মোক জানেই, মা দেউতাহঁতে মোক লগ পাইছে, দেখিছে মই কি কাপোৰ পিন্ধোঁ নিপিন্ধোঁ, তো মোক একো তেনেকুৱা ধৰণৰ একো কোৱা নাই, একো নিগেটিভ কমেণ্ট দিয়া নাই, মোক একো কোৱাও নাই, লিটাৰেলি একোৱে কোৱা নাই। ইনফেক্ট মোৰ হাজবেণ্ডে একো নকয়। চ' কিছুমানৰতো হাজবেণ্ডৰো প্ৰব্লেম হয় সেইবিলাক পিন্ধিলে, মোৰ হাজবেণ্ডৰ একো প্ৰব্লেম নহয়। ইনফেক্ট কালি আমি মুভি চাব গৈছিলোঁ, মানে এটা কথা কওঁ, মই মানে এটা শ্বৰ্ট স্কাৰ্ট এণ্ড ড্ৰেছ পিন্ধিছিলোঁ, দেন মই নিজে ভাবিলোঁ বেছিয়ে শ্বৰ্ট হৈ গ'ল নেকি, মই নিপিন্ধোঁ। বাট সমীৰণে নিজে মোক কয় যে পিন্ধা ধুনীয়া লাগিছে, একো নাই, পিন্ধা। তো ভাল লাগে আৰু সেইবিলাক বস্তু। চ' মোৰ তেনেকৈ ইনলজৰ ফেমিলিয়েও একো নকয়, একোৱে নকয় মোক। থাকিবও পাৰে, তেওঁলোকৰ নিজৰ কিছুমান অপিনিয়নছ থাকিব পাৰে, বাট দে হেভ অলৱেজ গিভেন মি দ্য স্পেচ টু বি মাই চেল্ফ, এণ্ড সেই বস্তুটো মই তেখেতলোকৰ বহুত বেছি ৰেচপেক্ট কৰোঁ। তেওঁলোকৰ ঘৰতো এজনী ছোৱালী আছে, গতিকে মোকো ছোৱালীৰ নিচিনাকৈ ৰাখিছে, মানে 3টা ল'ৰা ছোৱালীৰ নিচিনাকৈ ৰাখিছে। মোৰ মানে ফিল হোৱা নাই যে মই বোৱাৰী হৈ পেলাই এখন ঘৰত আহিছোঁ। এটা কুৱেশ্যন আছে, ডু ইউ এভাৰ ফিল জেলাছ অফ ইয়ৰ হাজবেণ্ডছ ফিমেল ফ্ৰেণ্ডছ? মই মোৰ হাজবেণ্ডৰ ফিমেল ফ্ৰেণ্ডছক লৈ জেলাছ কৰোঁ নেকি? প্ৰথম কথা, মোৰ হাজবেণ্ডৰ কোনো ফিমেল ফ্ৰেণ্ডে নাই, আৰু ছেকেণ্ড কথা, যদি আছেও, এতিয়া কলিগটোতো থাকিবই, অফিচৰ কলিগ থাকে বা কোনোবি থাকে, আৰু মোৰ হাজবেণ্ডেও মানে বিভিন্ন ধৰণৰ বস্তুক লৈ ধৰক কথা বতৰা পাতিব লাগে, মোৰ একো জেলাছ ফিল নহয়, বিকজ মই নিজক ৰেচপেক্ট কৰোঁ। আপুনি ইনচিকিউৰ হ'লেহে জেলাছ হয়, গতিকে আপুনি চাওক, দুটা টাইপৰ জেলাছ আছে, এটাতো ইনচিকিউৰিটি জেলাছ, আৰু ছেকেণ্ডটো জেলাছ হৈছে মানে বেছি, যেতিয়া মানুহ এটাক বেছি ভাল লাগে, ভাল পোৱা যায়, বেছি প্ৰটেক্টিভ হৈ যেতিয়া জেলাছ ফিল কৰোঁ, তেনেকুৱা এটা জেলাছ। অবভিয়াছলি যদি টু মাছ হৈ যায়, এটা লিমিটতকৈ ওপৰত গুচি যায়, তেতিয়াতো চব ছোৱালীয়ে জেলাছ হ'ব, ইটছ নৰ্মেল। বাট এনেকুৱা নহয় যে তাৰ কোনোবা ছোৱালীৰ লগত কথা পাতিলে মই জেলাছ হৈ যাওঁ, সেই কোনোবা মানুহৰ নাম ক'লে জেলাছ হৈ যাওঁ, ইটছ নট লাইক ডেট। বিকজ জেলাছ মানুহ এজন তেতিয়াহে হয় যেতিয়া নিজৰ ওপৰত ইনচিকিউৰিটিজ থাকে, নিজক কোনোবাতকৈ কম বুলি ভাবে। এণ্ড মোৰ তেনেকুৱা একো নাই, মই নিজে জানো যে মই তাক যিমানখিনি মৰম কৰোঁ, মই তাক যিমানখিনি ৰেচপেক্ট কৰোঁ, বা সি মোৰ পৰা যিখিনি পায় সেইখিনি সি বেলেগ ছোৱালীৰ পৰা এনেও নাপায়। আৰু যদি সি মোক এৰি বেলেগ ছোৱালীৰ ওচৰত যায়, দেন ইছমে তেৰা ঘাটা, মানে সেইটো তাৰ লছ হ'ব, মোৰ একো লছ নহয়। চ' মই কেতিয়াও জেলাছ ফিল নকৰোঁ তাক বেলেগ ছোৱালীৰ লগত। ষ্টাৰ্টিঙতে অলপ পজিটিভনেছটো আছিলে আমাৰ দুটাৰে, বাট টাইম হোৱাৰ লগে লগে এইটো মানে নৰ্মেল হৈ যায়। দেন মোক এটা কথা সুধিছে, নেক্সট কুৱেশ্যন, ডু ইউ চিক্ৰেটলি হেট পেকিং বুটিক অৰ্ডাৰ চামটাইমছ? মানে বুটিকৰ অৰ্ডাৰ কেতিয়াবা পেক কৰি, হেট নকৰোঁ, অৰ্ডাৰ পেক কৰি হেট নকৰোঁ। অবভিয়াছলি সেইটো মোৰ মানে বিজনেছ হয়, মই বেবীৰ পৰা সেইটো গ্ৰ' কৰিছোঁ, গতিকে হেট নকৰোঁ। বাট কেতিয়াবা মানে হেৰি হৈ যায়, মানে কি বুলি ক'ম এতিয়া, ৰাছ হৈ যায়। যেনেকৈ ছাপ'জ মোৰ 25-30টা DM আহি আছে হোৱাটছআপত, দেন মই 15-16টা পাৰ্চেল পেকিং কৰিব লাগে, আৰু তাৰ উপৰি কুৰিয়াৰৰ ল'ৰাজন ৰখি থাকে পাৰ্কিঙত আহি। চ' মোৰ কাৰণে মানে ৰাছ হৈ যায়, মোৰ জল্দি তেতিয়া মানে মই মাথাটো মোৰ পাগল হৈ যায়। আৰু যিহেতু মই মেক্সিমাম পাৰ্চেল পেকিং কৰোঁ মৰ্ণিং, আৰু মৰ্ণিং টাইমত সমীৰণৰ অফিচ যাব হয়, ইফালে কুকগৰাকীয়ে খানা বনাই থাকে, তাকো মই টেক কেয়াৰ কৰিব লাগে, তাৰ ৱাটাৰ বটল হওক বা টিফিন হওক বা কেতিয়াবা চাহ তাহ হয়, এইখিনি মই যোগান ধৰিব লাগে। লগতে মোৰ কুৰিয়াৰ দিয়াৰো টাইম থাকে, যিহেতু মই এভৰিথিং অকলে হেণ্ডেল কৰি আছোঁ, মই কোনো ধৰণৰ
বাহিৰা মানুহ লোৱা নাই বাট এজনী ছোৱালী আছে তাই মোৰ গোটেইখিনি DMs এণ্ড অল এভৰিথিং হেণ্ডেল কৰে বাট তাইক মই ইমান পাৰ্চনেল কামখিনি কৰিবলৈ দিয়া নাই অনলি জাষ্ট ফোন হেণ্ডেল কৰে যিহেতু এইটো মোৰ কাৰণে বহুত বেছি হেক্টিক হৈ যায় এটা টাইম মই তেখেতক ফোনটো দি দিওঁ হেণ্ডেল কৰিবৰ কাৰণে বা মেনেজমেণ্টখিনি কৰি দিয়ে আৰু মেইল চেইলছখিনি বা ইনষ্টাগ্ৰামত হওক বা হোৱাটছআপত হওক মেছেজখিনি ৰিপ্লাই কৰি দিয়ে বাট মেক্সিমাম মই নিজে কৰোঁ বিকজ তেখেতৰ টাইমিংটো নিমিলে মোৰ লগত গতিকে মই পাৰ্চেলখিনি নিজে পেক কৰিব লাগে বিকজ তেখেত 10:30 11টাতহে আহে বা সেইখিনি টাইমৰ পৰাই তেখেতৰ ডিউটি ষ্টাৰ্ট হয় গতিকে তাৰ আগৰ কামখিনি মই কৰিব লাগে চ' এইটো মোৰ কাৰণে মানে কেতিয়াবা হেক্টিক হৈ যায় বাট আই লাভ মাই কাষ্টমাৰ্ছ আৰু বিজনেছ এটাত যদি এনেকুৱা ৰাছ হয় তেতিয়াহে ভাল লাগে নহ'লে বোলে একো অৰ্ডাৰো নাই অহা কোনেও এনকুৱাৰী কৰা নাই এনেই আপুনি বহি আছে সেইটোতো বেছিহে বেয়া ফিল হ'ব তাতছে ইমান এনেকুৱা বিজি হৈ গ'লে বেছি ভালে লাগে দেন নেক্সট কুৱেশ্যনটো আহিছে ডিড ইউ চেঞ্জ ইয়'ৰ চেল্ফ ফৰ হিম যে তুমি তোমাৰ হাজবেণ্ডৰ কাৰণে নিজকে চেঞ্জ কৰিছা নেকি য়েছ মই কৰিছোঁ নিজকে বহুতখিনি চেঞ্জ এণ্ড মোৰ হাজবেণ্ডেও কৰিছে বাট এই কাৰণে নহয় যে আমি ইটোৱে সিটোক ফ'ৰ্চ কৰিছোঁ যে চাৰ্টেইন ৱেট হ'লেহে আমি ভাল পাম বা চাৰ্টেইন ৱেট তুমি হ'ব লাগিব ইজনে সিজনে বিচৰা মতে হ'ব লাগিব এইটোৰ কাৰণে আমি চেঞ্জ কৰা নাই নিজক এনেকুৱা নহয় যে আমি এনাফ নহয় ইজনে সিজনৰ কাৰণে নিজক চেঞ্জ কৰাব লাগিব সেইকাৰণে আমি চেঞ্জ হোৱা নাই বাট যেতিয়া ভাল পোৱা যায় ন মানুহ এজনক আপুনি ভাল পাব ট্ৰু লাভ হ'ব আপুনি নিজৰ একশ্যনছবিলাক লৈ বহুত বেছি কনচিয়াছ হৈ যায় মানে কোনটো একশ্যনছে তেখেতক বেয়া এফেক্ট কৰিব বা কোনটো চেঞ্জেছে বা আপোনাৰ কোনটো একশ্যনছে তেখেতক ভাল ফিল কৰাব সেইখিনিৰ ওপৰত আপোনাৰ মানে কেয়াৰ অহা হৈ যায় মানে সেইখিনি কথা আপুনি বেছি গুৰুত্ব দিয়া হৈ যায় আৰু তেনেকুৱা কৰোঁতে যেতিয়া পাৰ্টনাৰজনৰ ভাল লগা বেয়া লগাখিনিৰ মানে গুৰুত্বটো দি গৈ থাকিব ন তেতিয়া অট'মেটিকেলি কিছুমান আপোনাৰ হেবিট চেঞ্জ হৈ গুচি যায় নিজকে গ্ৰ' কৰা যায় কিন্তু প্ৰেছাৰত নহয় এইটো এটা লাভ হয় আৰু মই যেতিয়া চেঞ্জ হৈছোঁ মই নিজক চেঞ্জ কৰি মানে মই নিজক লুজ কৰি পেলোৱা নাই বা নিজক হেৰুৱাই দিয়া নাই মই চেঞ্জেছটো আনি বাট য়েছ মই বহুতখিনি ক্ষেত্ৰত বহুত চেঞ্জ হ'লোঁ যেনেকৈ আগতে মই বহুত পাৰ্টি চাৰ্টি ভাল পাইছিলোঁ মই বহুত মানে লাউড মিউজিক বহুত ৰক হিপ হপ এইবিলাক ভাল পাইছিলোঁ বাট সি বহুত কাম অল্ড স্কুল ভাইব অল্ড বলিউড ছংছ এইবিলাক ভাল পাই দেন মই তাৰ লগত সেইখিনি গান শুনোতে মোৰ ভাল লগা হ'ল চিমিলাৰলি এইটো নহয় যে এজন পাৰ্টনাৰে চেঞ্জ হৈছে সিও বহুতখিনি নিজক চেঞ্জ কৰাইছে দেন সিও কিছুমান বস্তু পাৰ্টি চাৰ্টি কৰা হ'ল বা গান চান শুনা হ'ল সেইবিলাক বস্তু ভাল লগা হ'ল মই কিছুমান বস্তু চাওঁ টিভিত সেইখিনি সি চোৱা হ'ল তাৰ কিছুমান বস্তু ভাল লাগে সেইখিনি মই চোৱা হ'লোঁ তেনেকৈ মানে বহুত সৰু সৰু চাৰ্টেইন কিছুমান চেঞ্জেছ আপুনি এটা মানুহৰ লগত যেতিয়া বহুতখিনি সময় কটাব সেইখিনি চেঞ্জেছ আপোনাৰ এনেও আহি যাব আৰু আমি দুটাই একচুৱেলি বহুত বস্তু এৰি দিছোঁ মানে চাওক ৰিলেশ্যনশ্বিপ এটাত বা ভাল পোৱাত এডজাষ্টমেণ্টটো লাগিবই আপুনি ট'টেলি নিজে যেনেকুৱা বেলেগ এজন মানুহৰ লগত তেনেকৈ থাকিব নোৱাৰে অলপ অলপতো দুজনেই চেঞ্জ হ'ব লাগিব অলপ অলপ দুজনৰে এডজাষ্টমেণ্ট লাগিব চ' আমিও তেনেকৈ বহুতখিনি এডজাষ্ট কৰিছোঁ এৰি দিছোঁ ছেক্ৰিফাইচ কৰিছোঁ নিজৰ বহুত হেবিট চেঞ্জ কৰিছোঁ আৰু সেইটো মানে মেচিয়ৰ লাভ তেনেকুৱাই হয় মোৰ মতে মেচিয়ৰ লাভ তেনেকুৱাই হয় আৰু তেনেকুৱা ৰিলেশ্যনশ্বিপত দুজনৰে গ্ৰ'থ হয় দেন এটা কুৱেশ্যন গড মানে বহুতে মোক এইটোৱে সুধি আছে এই কুৱেশ্যনটো যে ইমান বেছি আহিছে মানে আই ডোন্ট ন' ৱাই হাউ মাছ ডু ইউ আৰ্ণ ফ্ৰম ছ'চিয়েল মিডিয়া এণ্ড বিজনেছ মানে ছ'চিয়েল মিডিয়া আৰু বিজনেছৰ পৰা কিমান টকা ইনকাম কৰোঁ মানে মোৰ মান্থলি ইনকাম কিমান বহুতে সুধি আছে অনেষ্টলি ক'ব গ'লে মোৰ ইনকাম তেনেকুৱা এটা ফিক্স নহয় মোৰ ইনকামটো আপ ডাউন হৈ থাকে আৰু ভেৰিয়াছ হয় কাৰণ ছ'চিয়েল মিডিয়াৰ পৰা মেক্সিমাম আপোনাৰ ইনকাম হয় ব্ৰেণ্ড ডিলবিলাকৰ পৰা ইউটিউবৰ পৰা বা ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াত আপুনি যিখিনি প্ৰম'শ্যনছ কৰে সেইখিনিৰ পৰা আপোনাৰ ইনকাম হয় বা আপোনাৰ যিখিনি এফিলিয়েট মাৰ্কেটিং থাকে এফিলিয়েট লিংকছ থাকে সেইখিনিৰ পৰা আপোনাৰ ইনকাম হয় ছ'চিয়েল মিডিয়াৰ পৰা তেনেকৈ ইনকাম হয় বাকী বিজনেছৰ পৰা ক'ব গ'লে প্ৰথম কওঁ ৰিগেলিয়াৰ পৰা ৰিগেলিয়াত সেইটো ইনকাম বহুত বেলেগ হয় বিকজ তাতে আপোনাৰ বহুত ক্ৰিয়েটিভিটি থাকে বহুত বস্তু চাব লাগে কাপোৰ এযোৰ ষ্টাইল কৰাৰ পৰা কাপোৰযোৰ পিক কৰাৰ পৰা দেন আপুনি কাষ্টমাৰ হেণ্ডেল কৰাৰ পৰা সেই কাপোৰযোৰ পাৰ্চেল কৰি পঠাই কাষ্টমাৰে ৰিচিভ কৰিলে নাই সেইটো জাৰ্ণিলৈকে বহুতখিনি মাথা ইউজ কৰিব লাগে দেন এটা মোৰ হোমষ্টে বিজনেছ আছে সেইটোতো বহুতখিনি বস্তু মানে টাইম দিব লাগে সেইখিনিৰ পৰাও বাট সেইটো এটা ছিষ্টেমত থাকে গতিকে সেইটোৰ পৰা ইমান হেডেক নহয় দেন আৰু যদি কোনোবা কিবা ইণ্টেৰিয়ৰ কাম থাকে সেইবিলাকৰ পৰা গতিকে সেই বিজনেছখিনিৰ পৰা বেলেগ এটা ইনকাম হয় আৰু বাকী ছ'চিয়েল মিডিয়াৰ পৰা বেলেগ এটা ইনকাম হয় চ' মানে ইনকামটো এতিয়া মানে তেনেকৈ ছ'চিয়েল মিডিয়াত কৈ দিবলৈ ভাল নালাগে বিকজ এইটো অলপ পাৰ্চনেল হয় আৰু এইবিলাক বস্তু মানে আই ডোণ্ট ৱান ডিছক্ল'জ ইট বাট অ'কে এটা কমফৰ্টেবল এমাউণ্ট পাওঁ বাট বহুতখিনি কষ্ট থাকে বিজনেছ প্ৰত্যেকটো বস্তুতে কষ্ট আছে মানে ধৰক এইটো নহয় যে চৰকাৰী চাকৰিয়ালকেইটাই মানে আৰামত পইচা পায় বা কণ্টেণ্ট ক্ৰিয়েটৰকেইটাই বা ইনফ্লুৱেঞ্চাৰকেইটাই আৰামত পইচা পায় এটা ব্ৰেণ্ড ডিলৰ পৰা বহুত ইনকাম কৰে কিন্তু তাৰ ভিতৰত বহুতখিনি কষ্ট থাকে ফৰ এক্সাম্পল ছাপ'জ মই কিবা এটা ব্ৰেণ্ডৰ লগত কাম কৰিছোঁ লং টাৰ্ম এগ্ৰিমেণ্ট যেনেকৈ মই এমাজনৰ লগত এতিয়ালৈকে লাষ্ট 2-3 yearsৰ পৰা কাম কৰি আহিছোঁ বাট তেওঁলোকৰ চাৰ্টেইন কিছুমান থাকিব যেনেকৈ চাৰ্টেইন কিছুমান বেকগ্ৰাউণ্ডত আপুনি শ্বুট কৰিব পাৰিব আপোনাৰ আউটফিট
এভৰিথিং আপুনি শ্বুটটো কৰাৰ আগত তেওঁলোকক ভিডিঅ' কল কৰি আউটফিট চিলেক্ট কৰাৰ পৰা এভৰিথিং গোটেইখিনি আপুনি নিজে কৰিব লাগিব এফিলিয়েট লিংকছ বনাব লাগিব আপুনি গোটেইখিনি নিজে কৰিব লাগিব আৰু আপুনি যেতিয়া ৰেছপনচিবল আপোনাৰ যেতিয়া ৰেছপনচিবিলিটিজ বাঢ়ি গৈ থাকে যেনেকৈ আপুনি যদি ছাবস্ক্ৰাইবাৰ বেছি গেইন কৰি গৈ থাকে আপুনি বেছি ব্ৰেণ্ড ডিল পাব হয় কিন্তু আপুনি যেতিয়া প্ৰফেচনেল ব্ৰেণ্ডৰ লগত কাম কৰিব যেনেকৈ মই এতিয়া কাৰেণ্টলি বহুত 4-5টা প্ৰফেচনেল ব্ৰেণ্ডৰ লগত কাম কৰি আছোঁ লং টাৰ্মত মানে এটা দুটাৰ কথা কোৱা নাই লং টাৰ্মত মই বহুতখিনিৰ লগত কাম কৰি আছোঁ কিন্তু তেওঁলোকৰ চাৰ্টেইন ডিমাণ্ডছ থাকে আপুনি আগতীয়াকৈ এপ্ৰুভেল ল'ব লাগিব আপোনাৰ ব্ৰেণ্ড পাৰ্টটো শ্বুট কৰি এপ্ৰুভেল ল'ব লাগিব আৰু তেওঁলোকে যিহেতু আপোনাক এটা হিউজ এমাউণ্ট অফ মানি দি আছে গতিকে তেওঁলোকৰ একৰ্ডিংলি আপোনাক কামখিনি কৰাব মানে এটা ভিডিঅ' মেক্সিমাম 3-4 বাৰলৈও শ্বুট কৰিব লগা হ'ব পাৰে চ' সেইখিনি হেডেকো থাকে তাৰ মাজতে বিজনেছখিনিও হেণ্ডেল কৰিব পাৰে লাগে গতিকে চব বস্তুতে কষ্ট থাকে এভৰি বস্তুতে কষ্ট থাকে গতিকে সেইখিনি কষ্ট কৰি মই এটা ভাল এমাউণ্টে ইনকাম কৰোঁ বাট এটাই দুখৰ কথা যে মোৰ ৱৰ্ক টাইমটো 24 আৱাৰ্ছে হয় মানে ৰাতিপুৱা উঠাৰ পৰা শোৱালৈকে কাম কৰিয়ে থাকিব লাগিব বাট মই এটা ক্ষেত্ৰত ব্লেছড যে মই ঘৰৰ পৰা গোটেই কামখিনি কৰিব পাৰোঁ মোৰ যিটো ঘৰৰ অফিচ ৰুম সেইটোৰ পৰা মই গোটেই কামখিনি কৰিব পাৰোঁ সেই ক্ষেত্ৰত মই ব্লেছড বাকী এটা গুড এমাউণ্ট অফ মানি মই ইনকাম কৰোঁ যিটোৰ কাৰণে ধৰক এটা কমফৰ্টেবল লাইফ বা এটা লাক্সাৰী লাইফ যিমানখিনি মোৰ এজৰ এজনী ছোৱালীয়ে বিচাৰে সিমানখিনি লাক্সাৰিয়াছকৈ মই থাকিব পাৰিছোঁ তাৰ কাৰণে ভগৱানক বহুত বহুত থেংক ইউ আৰু এমাউণ্টটো নকওঁ দিয়ক এমাউণ্টটো এইটো ভাল কথা নহয় বিকজ এইটো বস্তুৱে কাৰো একো হেল্প নকৰে এমাউণ্টটো কৈ দিলে এনেকুৱা কথাহে ক'ম যিখিনি কথাই আজি মোৰ ভিডিঅ' চাই থকা এজন দুজনক মটিভেট কৰিব পাৰে বা ইনস্পায়াৰ কৰিব পাৰে আৰু এটা কথা কওঁ যিখিনিয়ে ইনকাম নহওক কিয় সেইখিনি মানে অভাৰনাইট হোৱা নাই তাৰ আঁৰত বহুতখিনি কষ্ট আছে মই 2020 চনৰ পৰা কণ্টেণ্ট বনাই আহিছোঁ এনেকুৱা দিনো গৈছিল য'ত মই 1 টকাও ইনকাম কৰা নাছিলোঁ এটা ব্ৰেণ্ডৰ পৰা 1 টকাও পোৱা নাছিলোঁ নিজে বহুত কষ্ট কৰিছিলোঁ বহুতখিনি বস্তু ষ্ট্ৰাগল কৰিছিলোঁ বহুত কষ্ট কৰিছিলোঁ ফেমিলিৰ লগত ফাইটছ কৰিছিলোঁ বিকজ তেওঁলোকৰ এটাই কথা আছিল যে ইমান ডাঙৰ ইউনিভাৰ্চিটিত পঢ়ি ইমান মেথমেটিক্সত মাষ্টাৰ ডিগ্ৰী কৰি বা টপ ক্লাছ কৰি টপ ৰিজাল্ট কৰি কিয় কণ্টেণ্ট ক্ৰিয়েট কৰিব লাগে কিয় ইউটিউবাৰ হ'ব লাগে বহুতখিনি বস্তু ফেচ কৰিছোঁ বাট নিজৰ কনচিষ্টেঞ্চি মেইন নিজৰ ওপৰত আত্মবিশ্বাসটো বহুত ডাঙৰ কথা তাৰ কাৰণে আজি ভগৱানে যিমানখিনি দিছে নিজৰ কষ্টৰ ফল হিচাপে দিছে আৰু এনেকৈ আগবাঢ়ি গৈ থাকিম চ' য়েছ আই আৰ্ণ এ গুড এমাউণ্ট নাও বাট মানিকে বেছি মেটাৰ কৰে যে ফ্ৰীডম এই কামটো কৰি বা যিটো এটা মই ফ্ৰীডম পাইছোঁ বা যিখিনি বস্তু মই ক্ৰিয়েটিভিটি ইউজ কৰিব পাৰোঁ বা এটা হেপেনিং হৈ থাকে ন লাইফষ্টাইলটো বা মানে ইণ্টাৰেষ্টিং হয় ব্ৰেণ্ড শ্বুটবিলাকো ইণ্টাৰেষ্টিং হয় মোৰ বুটিকৰ কামবিলাকো ইণ্টাৰেষ্টিং হয় চ' আই এনজয় দিছ চ' নেক্সট কুৱেশ্যনটো হৈছে যে হোৱাট আৰ দ্য মেইন থিংছ ডেট কিপছ ৰিলেশ্যনশ্বিপছ এভাৰগ্ৰীণ যে ৰিলেশ্যনশ্বিপ এটা এভাৰগ্ৰীণ হ'বলৈ কি বস্তু লাগে চাওক সেইখিনি কথা ক'বলৈ নিজকে এটা যোগ্য বুলি নাভাবোঁ বিকজ বহুতে ভাবে পাৰফেক্ট ৰিলেশ্যনশ্বিপ মানে হৈছে তাত কাজিয়া পেচাল নাথাকে টক্সিচিটি নাথাকে বা চব বস্তু হেপেনিং লাভি ডাবিয়ে হৈ থাকে বাট ইটছ নট ট্ৰু আমাৰ আপোনালোকে যিহেতু ভাবে যে আমাৰ ৰিলেশ্যনশ্বিপটো ভাল হয় বাট আমাৰ ৰিলেশ্যনশ্বিপতো বহুত বস্তু টক্সিচিটি আছে আমাৰ আৰ্গুমেণ্টছ হয় ফাইটছ হয় কেতিয়াবাতো লেতেৰা লেভেলত ফাইটছ হয় কাজিয়া পেচাল হয় মাতবোল নোহোৱাকৈ থাকে সৰু সৰু বস্তুক লৈ বাট আমাৰ মেইন বস্তুটো হয় আমি দুটা লয়েলটি মেইনটেইন কৰোঁ আমি পাৰ্টনাৰ হিচাপে ইজনে সিজনৰ বহুত লয়েল হয় বা আমি বহুত সময় খংটো ধৰি নাথাকোঁ যদি ভুল হয় দুইজনে বাৰু চৰি কওঁ কেতিয়াবা হৈ যায় মানুহৰ ইমান এটা প্ৰেছাৰত থাকোঁ মই মোৰ ৱৰ্ক প্ৰেছাৰত থাকোঁ সমীৰণ তাৰ নিজৰ ৱৰ্ক প্ৰেছাৰ ডিফাৰেণ্ট হয় গতিকে আমাৰ হৈ যায় আৰ্গুমেণ্টছ হয় ফাইটছ কেতিয়াবা লেতেৰা লেভেলত যায় বাট ষ্টিল এইটো নহয় যে আমি ইগ' ধৰি থাকোঁ আমি তাৰ কাৰণে চৰি কওঁ কমিউনিকেশ্যন কৰোঁ ৰেচপেক্টফুলি কথা পাতোঁ টাইম দিওঁ মষ্ট ইম্পৰ্টেণ্ট থিং টাইম দিওঁ গতিকে চব ঠিক হৈ যায় আৰু কমিউনিকেশ্যন ইজ দ্য কি কাজিয়া পেচাল চবৰে হয় আৰ্গুমেণ্টছ চবৰে হয় ফাইটছ চবৰে হয় কিন্তু কমিউনিকেশ্যন থাকিব লাগে ইটো সিটোৰ মাজত দেন ৰেচপেক্ট থাকিব লাগে যদি মিছ আণ্ডাৰষ্টেণ্ডিং হয় ক্লিয়াৰ আউট কৰিব লাগে কথা পাতিব লাগে কি বস্তু এফেক্ট কৰিছে বুজাব লাগে আৰু এৰা ধৰাটো থাকিবই আপোনাৰ দুইটাই ইকুৱেল হ'লেতো নহ'ব কেতিয়াবা আপোনাৰ খং উঠিলে আপোনাৰ পাৰ্টনাৰজন অকণমান সৰু হৈ দিব লাগিব বা পাৰ্টনাৰজন যদি এটা বেয়া লেভেললৈ গৈছে আপুনি অকণমান সৰু হৈ যাব লাগিব এংগাৰ ফ্ৰাষ্ট্ৰেশ্যন এইবিলাক কমাব লাগিব আমি দুটাই ৱৰ্ক কৰি আছোঁ বিকজ আমাৰ ইমপাৰফেকশ্যনটো চবতে থাকে প্ৰব্লেম চবতে থাকে এডজাষ্টমেণ্ট চবতে লাগিব গতিকে আমিও আমাৰ প্ৰথম কেইদিন বহুত প্ৰব্লেম হৈছিল এডজাষ্টত প্ৰব্লেম হৈছিল বিকজ মই এটা বেলেগ এটা ফেমিলিৰ পৰা অহা সি বেলেগ এটা ফেমিলিৰ পৰা অহা একেলগত ইমান দিন থাকি পোৱা নাই ক'তো চ' ঘপককৈ যেতিয়া থাকিছোঁ স্পেচৰ প্ৰব্লেম হৈছে এডজাষ্টমেণ্টৰ প্ৰব্লেম হৈছে বহুত আৰ্গুমেণ্টছ খং গালি গালাজ বহুত হৈছিল বাট কথাটো হ'ল আমি নিজে বুজি পাইছোঁ নিজে আমাৰ প্ৰব্লেমছখিনি আইডেণ্টিফাই কৰিলোঁ আমি কমিউনিকেট কৰিলোঁ আমি টাইম ল'লোঁ বস্তুখিনি সেনেকৈ আমি ছেটেল কৰিলোঁ আমি আৰু মই ভাবোঁ গ্ৰেটিটিউড থাকিব লাগে ইটোৱে সিটোক ধুনীয়াকৈ থেংক ইউ ক'ব লাগে মাজে মাজে অলপ সৰু সুৰা গিফ্টছ দি থাকিব লাগে ডেটত যাব লাগে টাইম দিব লাগে মানে বস্তুখিনি ফ্ৰেছ কৰি ৰাখিব লাগে মানে বৰ হ'বলৈ দিবই নালাগে মই ভাবোঁ মানে স্পাইচ আপ কৰি থাকিব লাগে আৰু মষ্ট ইম্পৰ্টেণ্টলি ইজনে সিজনক কিন্তু গ্ৰ'থত হেল্প কৰিব লাগে সদায় গ্ৰ' হোৱাৰ কথা ভাবিব লাগে মানে এনেই খাইছোঁ বৈছোঁ শুইছোঁ লাইফ ষ্টাইল লৈছোঁ সেইটো কৰিব নালাগে নতুন বস্তু আপোনালোকে মানে ক্ৰিয়েটিভ
ক্ৰিয়েটিভিটি আনিব লাগে যে এজ এ কাপল আমি কেনেকৈ গ্ৰ' হ'ব পাৰোঁ, কি কৰিব পাৰোঁ, প্ৰডাক্টিভ কথা মানে কনভাৰ্চেশ্যন এটা কৰিব লাগে। আৰু সেনেকৈ মই ভাবোঁ ৰিলেশ্যনশ্বিপ এটা এভাৰগ্ৰীণ হ'ব পাৰে। ডু ইউ আৰ্ণ মোৰ দেন ইয়ৰ হাজবেণ্ড? ইফ য়েছ, হোৱাটছ ইয়ৰ হাজবেণ্ডছ ৰিয়েকশ্যন অন ইট? তুমি তোমাৰ হাজবেণ্ডতকৈ বেছি ইনকাম কৰা নেকি? যদি হয় তোমাৰ হাজবেণ্ডৰ ৰিয়েকশ্যন কি? য়েছ, মই মোৰ হাজবেণ্ডতকৈ বেছি ইনকাম কৰোঁ, বিকজ মই বহুত 2020ৰ পৰাই কাম কৰি আহিছোঁ, গতিকে মই তাতকৈ কামৰ ক্ষেত্ৰত ছিনিয়ৰ, গতিকে মই তেখেততকৈ বেছি ইনকাম কৰোঁ। বাট আপোনালোকে যিটো কুৱেশ্যন সুধিলে যে যদি হয় হোৱাটছ ইয়ৰ হাজবেণ্ডছ ৰিয়েকশ্যন অন ইট, মোৰ মতে এইটো সুধিব লগা কথাই নহয়। তোমাৰ হাজবেণ্ডে, মই যদি হাজবেণ্ডতকৈ বেছি ইনকাম কৰোঁ, তাতে মোৰ হাজবেণ্ডৰ কি ৰিয়েকশ্যন সেইটো কিয় সুধিব লাগে? মানে চামৱেৰ আপোনালোকেও এটা ছ'চাইটিত এইটো মাইণ্ডছেট কৰি থৈ দিছে যে ছোৱালী এজনীয়ে ল'ৰাতকৈ বেছি ইনকাম কৰিব নোৱাৰে, আৰু যদি কৰিছে ল'ৰাটোৰ ইগ' প্ৰব্লেম হ'ব পাৰে বা ল'ৰাটো নিজকে তল বুলি ভাবিব পাৰে। সেইটোতো আপোনালোকে এই কুৱেশ্যনটো সুধি প্ৰুভ কৰি দিলে। গতিকে এনেকুৱা হ'ব নালাগে। যেতিয়া এজন হাজবেণ্ডে বহুত ইনকাম কৰে, ৱাইফজনী হাউচৱাইফ যদি হয় বা সৰু চাকৰি এটা হয়, ৱাইফজনীক জানো সোধে যে তোমাৰ হাজবেণ্ডে তোমাতকৈ বেছি ইনকাম কৰে, তোমাৰ ৰিয়েকশ্যন কি? গতিকে সেইটো ছোৱালীজনীৰ ক্ষেত্ৰতো হ'ব নালাগে। গতিকে এই ক্ষেত্ৰত যে মই সমীৰণতকৈ বেছি ইনকাম কৰোঁ, সেইটো ক্ষেত্ৰত একো আনকমফৰ্টেবল হ'ব লগা কথাই নাই। ইনফেক্ট মই নিজেও আনকমফৰ্টেবল নহয় আৰু সিও নহয়, তাৰো একো প্ৰব্লেম নাই মই ইনকাম তাতকৈ যদি বেছি কৰোঁ। আমি দুটা বেলেগ বেলেগ ইণ্ডিভিজুৱেল হয়, আমাৰ দুটাৰ ৱৰ্ক বেলেগ বেলেগ হয়, প্ৰফেশ্যন বেলেগ বেলেগ হয়। গতিকে তেখেতে তেখেতৰ ভাৱে ইনকাম কৰি আছে, কষ্ট কৰি আছে, মই মোৰ ভাগে কাম কৰি আছোঁ, কষ্ট কৰি আছোঁ। আমি ইজনে সিজনৰ ভাল মুমেণ্টছখিনি চেলিব্ৰেট কৰোঁ বা গোটেইখিনি সেনেকৈ চলি আছে। আৰু আজি মই যদি ইনফ্লুৱেঞ্চাৰ হয় বা ইউটিউবাৰ হয়, মোৰ হাজবেণ্ড যদি এজন অফিচাৰ হয়, আমাৰ ৱৰ্ক লাইফত আমি সেই দুটা হয়, বা তাৰ অফিচত গৈহে সি এজন অফিচাৰ, বা মই পাব্লিকৰ আগতহে ইনফ্লুৱেঞ্চাৰ বা ইউটিউবাৰ, বাট মোৰ হাজবেণ্ডৰ ফ্ৰণ্টত মই একো নহয়, বা সিও মোৰ ফ্ৰণ্টত একো নহয়। আমি দুটা নৰ্মেল, আমি দুটা সেনেকৈ, আমি কেতিয়াও সেনেকৈ মানে নাভাবোঁ এই বস্তুটো যে সি এনেকুৱা হয় বা মই এইটো হয়। সিও মোক তেনেকৈ নাভাবে, ময়ো তাক তেনেকৈ নাভাবোঁ। আৰু আমি ফাইনেন্সিয়েলবিলাক খুব ধুনীয়াকৈ ডিছকাশ্যন কৰোঁ। আমি এই বস্তুটোক লৈ কেতিয়াও ইগ' হাৰ্ট হোৱাকৈ একো নকৰোঁ বা ইগ' আহিবলৈ নিদিওঁ। আমি খুব ধুনীয়াকৈ ফাইনেন্সিয়েলছখিনি প্লেন কৰোঁ। ইনফেক্ট আমি বিয়াৰ আগৰ পৰাই প্লেন কৰিছোঁ, এইখিনিত মই এক্সপেঞ্চ কৰিম, এইখিনিত তুমি এক্সপেঞ্চ কৰিবা, বা আমি এটা ইমাৰ্জেঞ্চি ফাণ্ড এনেকৈ ৰাখিম য'ত আমি দুটাই আমাৰ ইমান এমাউণ্ট দি থ'ম, বা এভৰিথিং আমাৰ শ্বৰ্টেড, বিয়াৰ আগতে শ্বৰ্টেড। গতিকে তেনেকুৱা ধৰণৰ একো প্ৰব্লেমো নাই। সিও মোক একো নকয়, ময়ো তাক একো নকওঁ। আমি ধুনীয়াকৈ তেনেকৈ বেলেঞ্চ কৰি গৈ আছোঁ। নেক্সট কুৱেশ্যনটো সুধিছে যে হেভ ইউ এভাৰ ফেচড অনলাইন ট্ৰলিং? এইটোতো সুধিব লগা কথা নাই। পাব্লিক প্লেটফৰ্ম এটাত আছে যেতিয়া মই অনলাইন ট্ৰলিং বাৰু কিয় নাখাম? খাইছোঁ। য়েছ, মোৰ যিখিনি মষ্ট স্পেচিয়েল ডে, মানে মোৰ বিয়াৰ সময়ত ট্ৰলিং হৈছে। মোৰ হালদি মেহেন্দি চেৰিমনি পতাক লৈ ট্ৰলিং হৈছিলে, বহুত বেয়া ট্ৰল হৈছে যে অসমীয়া ছোৱালী হৈ কিয় হালদি চেলিব্ৰেট কৰিব লাগে। আৰু মই যেতিয়া মোৰ নিজৰ ভাগে পাতিব ওলাইছিলোঁ বা নিজৰ ভাগে নিজে আউটফিট পিন্ধিছিলোঁ, বহুত মানে মোৰ হালদি চেৰিমনিটোক লৈ কুৱেশ্যন কৰিছে। ইনফেক্ট মোৰ ফেমিলি মেম্বাৰ্ছৰ কমেণ্ট ছেকশ্যনত গৈও কিবা কিবি কথা কৈছিল, মোৰ কাপোৰক লৈ জাজ কৰিছে, বহুত বস্তুক লৈ জাজ কৰিছে। ষ্টাৰ্টিঙতে মোৰ বেয়া লাগিছিলে, মনটো দুখ লাগিছিল। দেন মোৰ মনলৈ আহিলে যে যিবিলাক মানুহ নিজৰ লাইফত আনহেপি হয়, তেওঁলোকে বেলেগৰ লাইফত যদি অলপ হেপিনেছ দেখে সেইখিনি বেয়া কৰিবলৈ আহে। মই তেওঁলোকৰ কাৰণে থৰি ড্ৰেছ আপ কৰিছোঁ, মই তেওঁলোকৰ কাৰণে থৰি মানে হালদি চেৰিমনি পাতিছোঁ। মই নিজৰ কাৰণে কৰিছোঁ, মোৰ নিজৰ স্পেচিয়েল দিনটোত যে মই যাতে চেলিব্ৰেট কৰিব পাৰোঁ, মই সেইকাৰণে সেইটো চেৰিমনি পাতিছোঁ। গতিকে এতিয়া যেতিয়া মই সেই দিনটোলৈ মনত পেলাম, মোৰ অনলাইন ট্ৰলিং হওক কিবা হওক একো মনত নপৰে। অনলি মোৰ ছাৰাউণ্ডিঙত কোনে মোৰ ৱেল উইচাৰ আছিল, মই কেনেকৈ ফূৰ্তি কৰিছিলোঁ, পাৰ্টি কৰিছিলোঁ, উৎপাত কৰিছিলোঁ, কেনেকৈ সেই দিনটো চেলিব্ৰেট কৰিছিলোঁ, সেইখিনি কথাহে মনলৈ আহে। গতিকে যিসকলে মোৰ সেই স্পেচিয়েল দিনটোত নিগেটিভ কমেণ্ট দিছিল, তেওঁলোককতো মই মনত ৰখা নাই। মনততো দূৰৰে কথা, মই মোৰ লাইফৰ পাৰ্ট বুলিও নধৰোঁ তেওঁলোকক। গতিকে আমি তেনেকৈ ফেচ কৰোঁ। অনলাইন ট্ৰলিং হৈ থাকিব পাৰে, আজি বেলেগৰ কাৰোবাৰ ভিডিঅ'ত গৈও মোৰ কথা বেয়াকৈ লিখিব পাৰে, বা কেতিয়াবা মোৰ নিজৰ কমেণ্টতে বেয়াকৈ লিখিব পাৰে, বাট ইট ডাজ নট মেটাৰ। মই যে একেবাৰে নিগেটিভ কমেণ্ট নাচাওঁৱেই। আৰু যেতিয়া মানুহে নিগেটিভ কমেণ্ট দিয়ে, তেতিয়া আপুনি গম পাব, যেতিয়া আপোনাৰ হেটাৰ্ছ বাঢ়ে তেতিয়া আপুনি গম পাব যে আপুনি লাইফত কিবা এটা ভাল কৰি আছে, সেইকাৰণে আপোনাক বেয়া পোৱা মানুহো ওলাইছে। গতিকে নিজৰ ভাল লগা বস্তুবিলাক, নিজে যি কৰি ভাল পায়, সেইবিলাক বেলেগে কি ভাবিব, বেলেগে যদি ট্ৰল কৰিছে কি হ'ব, সেই বস্তুটোৰ লগত মিলাই নিদিব। কাৰণ আপোনাৰ ট্ৰল অনলাইন, এইবিলাকত ট্ৰল আহিব যাব, আপুনি যিকোনো পোষ্ট দিব আহিব যাব, সেইবিলাকত যদি বেছি মাথা খটুৱাই থাকে, নিজৰ লাইফটো এনজয় কৰিব নোৱাৰিব। বিকজ ট্ৰলছ কাম এণ্ড গ' বাট ইয়'ৰ মেমৰিজ আৰ ফৰ এভাৰ। দেন নেক্সট কুৱেশ্যন হৈছে ইয়'ৰ ড্ৰিম ব্ৰেণ্ড কলাপ? মোৰ ড্ৰিম ব্ৰেণ্ড কলাপ কোনটো হয়? মোৰ যেতিয়া মই ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নামিছিলোঁ, মই বহুত ইনফ্লুৱেঞ্চাৰ্ছ ফ'ল' কৰিছিলোঁ। মই তেওঁলোকক চাওঁ, আৰু তেওঁলোকৰ যেতিয়া মই ধুনীয়া ধুনীয়া ব্ৰেণ্ডৰ লগত কাম কৰা দেখোঁ, যেনেকৈ নাইকা, মিন্ত্ৰা, এমাজন, বা যিখিনি ডাঙৰ ডাঙৰ ব্ৰেণ্ড আছে, আৰু তেতিয়া মানে মোৰ বহুত ৱাও ফিল হৈছিল। গাৰ্নিয়াৰ, এইবিলাক দেখি মোৰ বহুত ৱাও ফিল হৈছিল যে ৱাও, মই কেতিয়াবা এইবিলাক কৰিব পাৰিমনে? বাট
ভগৱানৰ কৃপাত এতিয়া মই বহুত ভাল ভাল ব্ৰেণ্ডৰ লগত কাম কৰিছোঁ অলৰেডি, বহুতৰ লগত কৰিলোঁ, বহুত বেছি হেপ্পী। যেনেকৈ কেইটামান মই কওঁ, মোৰ ড্ৰিম ব্ৰেণ্ড কলা প্ৰথমতে বৰ্তমানো এমাজনৰ লগত জড়িত হৈ আছোঁ। লাষ্ট 2 yearsৰ পৰা আছে এগ্ৰিমেণ্টখন, গতিকে এতিয়াও বৰ্তমান কৰি আছোঁ। চ' এমাজনটো মোৰ কাৰণে এটা ড্ৰিম ব্ৰেণ্ড হয়। দেন মই মিণ্ট্ৰাৰ লগত কৰিলোঁ 2023 1 year কৰিছোঁ মিণ্ট্ৰাৰ লগত। চ' সেইটো মোৰ ড্ৰিম ব্ৰেণ্ড কলাপ। দেন ক্লিন এণ্ড ক্লিয়াৰ যিটো ভিডিঅ' ফেচ ৱাছ, সেইটো একদম সৰুতে, সেইবিলাক ব্ৰেণ্ড একদম সৰুতে শুনিছোঁ। গতিকে ক্লিন এণ্ড ক্লিয়াৰৰ লগত কৰিছোঁ, ছুইগিৰ লগত কৰিছোঁ, জমেট'ৰ লগত কৰিছোঁ, ভাল ভাল ব্ৰেণ্ডৰ লগত কৰিছোঁ, গাৰ্নিয়াৰৰ লগত কৰিছোঁ, বি ব্ৰাণ্ডৰ লগত কৰিছোঁ, ডক্টৰ শ্বেটছৰ লগত কৰিছোঁ, গতিকে কিছুমান চুগাৰৰ লগত কৰিছোঁ। চ' এতিয়া মনত পৰা নাই মানে, কিন্তু সেইবিলাক মোৰ ব্ৰেণ্ড মানে ড্ৰিম ব্ৰেণ্ড হয়। গতিকে আই এম হেপ্পী যে মই বহুতখিনি ব্ৰেণ্ডৰ লগত কাম কৰিছোঁ, বহুত ভাল ভাল ব্ৰেণ্ডৰ লগত, আৰু হোপ কৰিছোঁ যাতে আগলৈও ভাল ভাল ব্ৰেণ্ডৰ লগত কাম কৰিবলৈ পাওঁ। হৈছে যে তুমি নিজৰ কেৰিয়াৰটো ইউটিউবাৰ বা ইনফ্লুৱেঞ্চাৰ হিচাপে লৈ ৰিগ্ৰেট কৰিছা নেকি? ডু ইউ এভাৰ ৰিগ্ৰেট চুজিং দিছ কেৰিয়াৰ? মানে একদম নহয়। মই একেবাৰে ৰিগ্ৰেট নকৰোঁ। নট বিকজ যে মোৰ বহুত পইচা আহিছে এইটো কেৰিয়াৰৰ পৰা, বা মই ফ্ৰীডম পাইছোঁ বা ক্ৰিয়েটিভ হ'ব পাৰিছোঁ, সেইটো কাৰণে নহয়। এইটো কাৰণে যে মোৰ নিজৰ লাইফৰ ওপৰত নিজৰ কণ্ট্ৰলটো আছে এইটো কামত। এই যিটো এটা মই লাইফ বনাইছোঁ, এই লাইফটো মই জিৰ'ৰ পৰা, স্ক্ৰেটছৰ পৰা বনাইছোঁ। কোনো শ্বৰ্টকাট নাই, কোনেও মোক প্ৰমোট কৰি ছাবস্ক্ৰাইবাৰ দিয়া নাই যে মই বহুত ডাঙৰ ইউটিউবাৰৰ লগত কাম কৰিছোঁ বা প্লিজ মোৰ চেনেলটো প্ৰমোট কৰি দিয়ক বুলি মোক নাই, ৰেকৰ্ড নাই। মই নিজেই জিৰ'ৰ পৰা কাম কৰিছোঁ, মই নিজেই নিজৰ আইডেণ্টিটি বনাইছোঁ। সেইকাৰণে হয়তো মোৰ গ্ৰথটো শ্ল' হৈছিল। মোৰ 1 lakh ছাবস্ক্ৰাইবাৰ্ছ হ'বলৈ টাইম লাগিছিল, বিকজ মই কোনো ধৰণৰ শ্বৰ্টকাট লোৱা নাছিলোঁ, কোনো ডাঙৰ ক্ৰিয়েটৰৰ লগত কলেব কৰা নাছিলোঁ। মই নিজেই নিজৰ ভিডিঅ' বনাই মই নিজৰ এটা আইডেণ্টিটি বনাইছিলোঁ। গতিকে আই এম হেপ্পী। আৰু তাৰপাছত লাহে লাহে মই ইনফ্লুৱেঞ্চাৰ লাইনৰ পৰা নিজৰ বিজনেছ ষ্টাৰ্ট কৰিলোঁ, আৰু ইয়াত কোনো ধৰণৰ শ্বৰ্টকাট নাই, চব নিজে কৰিছোঁ। ইনফেক্ট মই কাৰো হেল্পো লোৱা নাই। মোৰ হাজবেণ্ড হওক, মোৰ পেৰেণ্টছ হওক, মই চব নিজেই নিজৰ পইচা ছেভ কৰি এভৰিথিং, নিজৰ ছাকচেছ মই নিজে আনিছোঁ। গতিকে এতিয়াও বহুতখিনি বাকী আছে, এইটো নহয় যে মই পূৰা কমপ্লিটলি ছাকচেছফুল, বহুত আছে এতিয়াও, মই ষ্ট্ৰাগলিঙে কৰি আছোঁ। গতিকে সেইকাৰণে মই কামটো কৰি ভাল লাগে। আৰু যেতিয়া মই এতিয়া ৰাতিপুৱা শুই উঠোঁ, মোৰ বহুত কাম থাকে, মানে মই বহুত বিজি, মোৰ গোটেই দিনটোৰ শ্বেডিউল হৈ থাকে। চ' আই লাভ ডেট। আৰু এইটো নহয় 9 to 5 জব নহয় যে মই ডেইলি চেম কাম কৰিব লাগে। মোৰ ডেইলি বেলেগ বেলেগ কাম থাকে, আৰু মই হেপ্পী, আই এম হেপ্পী এবাউট ইট। গতিকে মোৰ অলপ মানুহ ৰিগ্ৰেট নহয়। ফাৰ্ষ্ট এটা কুৱেশ্যন সুধিছে যে হোৱাট আৰ ইয়ৰ ফিউচাৰ প্লেনছ ৰিগাৰ্ডিং ইয়ৰ কেৰিয়াৰ, মানে মোৰ কেৰিয়াৰক লৈ মোৰ ফিউচাৰ প্লেন কি হয়। মই মোৰ কেৰিয়াৰটো এটা ব্ৰেণ্ড হিচাপত কৰিব বিচাৰোঁ। যে জুপিটাৰ দত্ত বুলি ক'লে হয়তো এটা নাম মনলৈ আহে, এটা ব্ৰেণ্ড মনলৈ আহে, বা ৰিগেলিয়া এটা মই ব্ৰেণ্ড হিচাপে এষ্টাব্লিছ কৰিব বিচাৰোঁ। এইটো নহয় যে এদিনতে হ'ব, টাইম লাগিব, শ্ল' এণ্ড ষ্টেডিলি কৰিব লাগিব। মই মোৰ বিজনেছটো গ্ৰ' কৰাৰ ক্ষেত্ৰত মানে ভাবি আছোঁ, আৰু যাতে কোৱালিটিত একো ইছ্যু নহয়, ভাল কোৱালিটিৰ মই প্ৰডাক্ট ডেলিভাৰ কৰিব পাৰোঁ এভৰি কামতে। আজি ইণ্টেৰিয়ৰত হওক বা ৰিগেলিয়াত হওক, এভৰি কামতে আজি যাতে মই কোৱালিটি বস্তু এটা মানুহক দিব পাৰোঁ, সেইটোত মই কাম কৰি আছোঁ বৰ্তমান। মই জাষ্ট এজন ফলোৱাৰ নিবিচাৰোঁ যে কোনোবাই মোক প্লিজ ছাবস্ক্ৰাইব কৰক। মই এইটো বিচাৰোঁ যে মই যাতে মানুহৰ লাইফত কিবা এটা ইম্পেক্ট পেলাব পাৰোঁ, বা মই কিবা এটা মটিভেট কৰিব পাৰোঁ, বা এজনী ছোৱালীক মই যাতে এগৰাকী ছোৱালীক মই ইনস্পায়াৰ কৰিব পাৰোঁ কিবা এটা কৰিবলৈ, ইণ্ডিপেণ্ডেণ্ট হ'বলৈ, বা নিজৰ ভৰিত থিয় হ'বলৈ। আই ৱান্ট টু ক্ৰিয়েট ছামথিং ডেট ৰিপ্ৰেজেণ্টছ ৰিয়েল ওমেন, ৰিয়েল ষ্টৰিজ এণ্ড ৰিয়েল গ্ৰ'থ। নিজকে এজন ভাল কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে এষ্টাব্লিছ কৰিব বিচাৰোঁ, যাক কথা শুনিলে মানে কিবা এটা মানুহৰ মনলৈ আহে যে জুপিতৰা এনেকুৱা হয়, বা মই মানে নিজৰ এক্সপিৰিয়েঞ্চবিলাক সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই বল্ড, ব্ৰেভ সেনেকুৱাকৈ মই শ্বেয়াৰ কৰোঁ, এভৰিথিং মই কৈ দিওঁ, যাতে আপোনালোকৰ ইম্পেক্ট হয়। মই ষ্টৰি টেল কৰোঁ, আপোনালোকে যাতে সেইখিনি ভাল পায় শুনি, কিবা এটা আপোনালোকৰ লাইফতো মই পজিটিভ এছপেক্ট আনিব পাৰোঁ, সেইটোক লৈ মই কষ্ট কৰোঁ। চ' সেইটোৱে, বহুত টাইম হৈ গ'ল, নাও 12:48 মিনিটছ মই কথা পাতিলোঁ আপোনালোকৰ লগত। চ' ডেটছ ইট ফৰ টুডেজ ভিডিঅ'। আজি অলপ কথা পাতিলোঁ, কেনেকুৱা লাগিলে কমেণ্ট কৰিব। নেক্সট লগত লগ পাম, তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, গুড নাইট।